সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থা 2017-18 চনৰ যিখন অসম চৰকাৰৰ শিক্ষানুষ্ঠানৰ পদ প্ৰাধিকৰণ আইন, এই আইনখনৰ জন্মলগ্নৰ পৰাই এই আইনখনৰ আমি বিৰোধিতা কৰি আছোঁ। এই আইনখনত থকা যিবিলাক ধাৰা উপধাৰা, এই ধাৰা উপধাৰাবিলাকৰ বিৰোধিতা কৰি আছোঁ। এইকাৰণে যে এই আইনখনে আমাৰ 2319খন শিক্ষানুষ্ঠান লগতে এই শিক্ষানুষ্ঠানত কাম কৰা কৰ্মচাৰী, শিক্ষক কৰ্মচাৰী আৰু 2013 চন আৰু 2021 চনত বঞ্চিত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত প্ৰায় 19,527 গৰাকী শিক্ষক কৰ্মচাৰীৰ জীৱন দুৰ্বিষহ কৰা এইখন আইন। এই আইনখনৰ কাৰণে আমি বঞ্চিত হৈ থাকিবলগীয়া হৈছে প্ৰাদেশিকৰণৰ পৰা, আৰু সেইকাৰণে আমি আইনখনৰ বিৰোধিতা কৰি আহিছোঁ। চৰকাৰৰ ওচৰত বিভিন্ন ধৰণে দাবী দুবা প্ৰতিবাদ ধৰ্ণা কাৰ্যসূচী লৈ আহিছোঁ। সমান্তৰালভাৱে 2022 চনৰ 20 অক্টোবৰ দিনাখন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ৰ পৰা আমাক চিঠিযোগে মাতি নি তেখেতৰ কাৰ্যালয়ত আমাৰ লগত আলোচনা হৈছিল, আমাৰ 12জনীয়া এটা শিক্ষকৰ প্ৰতিনিধি দলৰ লগত। এই আলোচনাৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু তাতে উপস্থিত আছিল মাননীয় শিক্ষামন্ত্ৰী মহোদয়। এই আলোচনাৰ অন্তত তেখেতে আমাক প্ৰতিশ্ৰুতি দিছিল, আশ্বাস দিছিল যে আইনখন সংশোধন কৰি হ'লেও আমাৰ যি 2319খন শিক্ষানুষ্ঠান আৰু এই শিক্ষানুষ্ঠানত কাম কৰা বা 13 চনত বাদ পৰা 21 চনত বাদ পৰা শিক্ষক মিলি যি 19,527 গৰাকী শিক্ষক কৰ্মচাৰী আছে, সেইখিনি শিক্ষকক প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থা তেখেতে কৰিব। তাৰপিছত সমান্তৰালভাৱে আকৌ 2023 চনৰ 12 এপ্ৰিল তাৰিখত আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় ডক্টৰ ৰণেশ পেগু ডাঙৰীয়া তেখেতেও আমাক মাতি নি তেখেতৰ কাৰ্যালয়ত আলোচনা কৰি আমাক এখন মাইনোটছো প্ৰস্তুত হৈছিল। এই মাইনোটছখনতো প্ৰাদেশিকৰণ আইনখন সংশোধন কৰাৰ সমান্তৰালভাৱে যি আমাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত মধ্যাহ্ন ভোজন বন্ধ কৰি দিয়া হৈছিল, বিনামূলীয়া কিতাপ পত্ৰ বন্ধ কৰি দিয়া হৈছিল, তাৰপিছত বিনামূলীয়া যিটো সাজপাৰ এইটো বন্ধ কৰি দিয়া হৈছিল, এই আটাইবিলাক আকৌ পুনৰ শিক্ষানুষ্ঠানবিলাকক দিয়াৰ প্ৰতিশ্ৰুতিৰে এই মাইনোটছখন হৈছিল। কিন্তু চৰকাৰখনে একো কাম কৰা নাছিল, আৰু আমিও সমান্তৰালভাৱে আন্দোলন প্ৰতিবাদ কৰিয়ে আহিছোঁ। 19 দিন সচলত আমি অনশনো কৰিছোঁ, কিন্তু চৰকাৰে আমাক গুৰুত্ব দিয়া নাই। কিন্তু হঠাতে যোৱা 20 জুলাইত এটা নিউজ চেনেলত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এটা কথা সদৰি কৰে, আৰু তাৰ আগত 18 তাৰিখে আমিও তেখেতক সাক্ষাৎ কৰিছিলোঁ। এই সাক্ষাৎকালত কোৱা কথাখিনিৰে অলপমান বেলেগ কৰি তেখেতে আচলতে 2020 জুলাই তাৰিখৰ দিনাখনে তেখেতে এই সাক্ষাৎকাৰটোত তেখেতে ক'লে যে ভেঞ্চাৰ শিক্ষানুষ্ঠানখিনিয়ে যথেষ্ট কষ্ট কৰি আছে শিক্ষানুষ্ঠানৰ কৰ্মচাৰীসকলে, এইটো আমি স্বীকাৰ কৰিছোঁ, অৰ্থাৎ চৰকাৰে স্বীকাৰ কৰিছে, তেখেতসকলে মানি লৈছে। কিন্তু সমস্যাটো সমাধানৰ ক্ষেত্ৰত তেখেতে অদ্ভুত এটা প্ৰস্তাৱ বা অদ্ভুত এটা পৰিকল্পনা তেওঁলোকে কৰিছে বুলি আমি জানিব পাৰি এই সংবাদমেলখন দিবলৈ বাধ্য হৈছোঁ। আমি এই সংবাদমেলৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, এটা কথাত ধন্যবাদো জনাইছোঁ যে প্ৰাদেশিকৰণৰ সমস্যাটো যে তেওঁলোকে চিন্তা কৰিছে, প্ৰাদেশিকৰণৰ সমস্যাটো সমাধানৰ কাৰণে আগন্তুক বছৰটোৰ ভিতৰত সমাধান কৰিব বুলি তেখেতে মিডিয়াত যি প্ৰচাৰ কৰিছে তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। সমান্তৰালভাৱে কিন্তু আমি আচৰিত পাইছোঁ আৰু অত্যন্ত দুৰ্ভাগ্যজনক কথা বুলি এইটো আমি অভিহিত কৰিছোঁ যে এই ভেঞ্চাৰ স্কুলত 30 বছৰ, 35 বছৰ, 25 বছৰ এনেকুৱাকৈ বিনা বেতনে শিক্ষকতা কৰা শিক্ষকখিনিক বা ইমান ঘাট প্ৰতিঘাতৰ মাজেৰে চলাই থকা শিক্ষানুষ্ঠানখিনিৰ শিক্ষক কৰ্মচাৰীখিনিক তেখেতে এককালীন এটা সাহাৰ্য দি আমাৰ সমস্যাটো সমাধান কৰিব খোজা কথাটোত আমি অত্যন্ত লাজ পাইছোঁ। আৰু এইটো আকৌ একবাৰ আমাক শিক্ষকসকলক, ভেঞ্চাৰ শিক্ষকসকলক জনমানসত হেয় প্ৰতিপন্ন কৰা বা তুচ্ছতাচ্ছিল্য কৰা বুলি আমি এটা অনুভৱ কৰিছোঁ। অনুভৱ কৰি আমি চৰকাৰক আমি আহ্বান জনাইছোঁ, এনেধৰণৰ তেওঁলোকে ভাৱনা নলয় বা পৰিকল্পনা নলয় আগৰ 13 চনত যিদৰে শিক্ষানুষ্ঠান আৰু শিক্ষকসকলক প্ৰাদেশিকৰণ কৰিছিল, এই 1/1/2006 চনৰ আগত স্থাপিত হোৱা যিমানখিনি LPৰ পৰা কলেজলৈ যিমানখিনি শিক্ষানুষ্ঠান বৰ্তমান চলি আছে, এই চলি থকা শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণৰ আওতালৈ আনিব লাগে। তেখেতসকলে যিহেতু অহা বছৰৰ ভিতৰত, অৰ্থাৎ এই বছৰৰ ভিতৰতে হওক বা অহা পিছত এবছৰৰ ভিতৰত তেওঁলোকে ভেঞ্চাৰ সমস্যাটো সমাধান কৰিবলৈ তেওঁলোকে আলোচনা কৰিছে বুলি তেখেতে নিজেই ব্যক্ত কৰিছে মিডিয়াত। গতিকে আমি আহ্বান জনাম
আৰু সমান্তৰালভাৱে এই কথাটো কওঁ যে এককালীন সাহায্য দিব লাগিব। কাক দিব লাগিব? যিসকল শিক্ষকে এতিয়া প্ৰায় 20 বছৰ 30 বছৰ বিনা বেতনে শিক্ষকতা কৰি হয়তো দৰমহা নাপায়, চাকৰি নোহোৱাৰ কাৰণে মানসিকভাৱে ভাৰসাম্য হেৰুৱাই হতাশগ্ৰস্ত হৈ আত্মহত্যা কৰিলে বা আত্মহত্যাৰ দৰে চৰম পথ বাছি ল'লে, সেইসকল শিক্ষকক চিনাক্তকৰণ কৰি তেওঁলোকৰ পৰিয়ালবিলাকক এককালীন সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰক। আৰু যিসকল শিক্ষকে 20 বছৰ 30 বছৰ বিনা বেতনে শিক্ষকতা কৰি বিনা বেতনে অৱসৰ ল'ব লগা হৈছে, এইসকল শিক্ষকক এককালীন সাহায্যৰ ব্যৱস্থা কৰক। MDM বন্ধ কৰি দিয়াৰ কাৰণে বা ফ্ৰী টেক্সট বুক বন্ধ কৰি দিয়াৰ কাৰণে বা ফ্ৰী ইউনিফৰ্ম বন্ধ কৰি দিয়াৰ কাৰণে যিবিলাক স্কুল এতিয়া মৃত্যুৰ মুখত পৰিল বা ড্ৰপ হ'ল, বন্ধ হৈ গ'ল, সেইবিলাক শিক্ষানুষ্ঠানৰ শিক্ষকসকলক এককালীন সাহায্যৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি সদৌ অসম অপাৰগিত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। কিন্তু যিখিনি আমাৰ বৰ্তমানৰ পাঠদান চলি থকা পৰ্যাপ্ত ছাত্ৰ ছাত্ৰী থকা যিখিনি শিক্ষানুষ্ঠান, আমি বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে আমি শিক্ষানুষ্ঠানখিনি পাঠদান কৰি আহিছোঁ। এই আমাৰ পাঠদান চলি থকা এই শিক্ষানুষ্ঠানখিনিক আইনখন 2017-18 যিখন পদ প্ৰাধিকৰণ আইন, এই আইনখনৰ পূৰ্ণাংগ সংশোধন কৰি 2013 চনত যিদৰে শিক্ষানুষ্ঠান আৰু শিক্ষকসকলক প্ৰাদেশিকৰণ কৰিছিল, ঠিক তেনেকৈ আমাকো প্ৰাদেশিকৰণ কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু আমাৰ সদৌ অসম হাইস্কুল শিক্ষক সন্থা, অসম হাইস্কুল শিক্ষক সন্থা, তেখেতসকলকো এই সুযোগতে এটা ধন্যবাদ দিছোঁ যে তেখেতসকলে 19 তাৰিখৰ দিনাখনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰি আমাক প্ৰাদেশিকৰণৰ যিটো বিষয়, এই বিষয়টো তেখেতক অৱগত কৰিছে। কিন্তু আমি অত্যন্ত দুৰ্ভগীয়া বা আমি অকণমান লজ্জাবোধ কৰিছোঁ, তেখেতসকলেও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাক প্ৰাদেশিকৰণৰ বিপৰীতে যে এককালীন সাহায্য দি আমাৰ এই সমস্যাটো সমাধান কৰাৰ কাৰণে যিটো আহ্বান জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত, সেইটো প্ৰস্তাৱ দিয়াৰ কাৰণে আমি অকণমান লাজ পাইছোঁ। আৰু সমান্তৰালভাৱে এই কথাটো আমি দুৰ্ভাগ্যজনক বুলি আমি অভিহিত কৰিব বিচাৰিছোঁ। অনাগত দিনত অসম হাইস্কুল শিক্ষক সন্থাকো আমি আহ্বান জনাইছোঁ যে আপোনালোকে আমাৰ এই প্ৰাদেশিকৰণ সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয় বা সমান্তৰালভাৱে চৰকাৰৰ লগত যোগাযোগ ৰাখক, চৰকাৰক আহ্বান জনাওক। কিন্তু কেৱল হাইস্কুলখিনিৰ কাৰণে নহয় বা 2009 চনত স্বীকৃতিপ্ৰাপ্ত 9 চনলৈ স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানখিনি হাইস্কুলখিনিৰ কাৰণে নহয়, LPৰ পৰা কলেজলৈ যিমানখিনি শিক্ষানুষ্ঠান 6 চনৰ আগত প্ৰতিষ্ঠিত হৈছে আৰু পিছত চৰকাৰী অনুমতি বা স্বীকৃতি পাইছে, এই আটাইখিনি শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয় বা চৰকাৰখনলৈ আহ্বান জনাবলৈ আমি সদৌ অসম অপাৰগিত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা অসম হাইস্কুল শিক্ষক সন্থাকো আমি আহ্বান জনাইছোঁ। এইখিনিয়ে আজি সংবাদ মেলৰ মূল কাৰণ। আৰু সমানভাৱে আজি যোৱাকালি আমি গম পাইছোঁ যে নিযুত মইনা যিটো আঁচনি, এই আঁচনিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এদিন প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰিছিল যে ভেঞ্চাৰ যিখিনি শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানখিনিকো নিযুত মইনা আঁচনিৰ অন্তৰ্গত কৰি ভেঞ্চাৰ কলেজ বা ভেঞ্চাৰ হায়াৰ ছেকেণ্ডাৰী বা জুনিয়ৰ কলেজ বা সমপৰ্যায়ৰ স্কুলখিনিত যিখিনি ছাত্ৰীয়ে পঢ়ি আছে তেওঁলোকক সুবিধাটো দিব বুলি কৈছিল, আমি ভাল পাইছিলোঁ। কিন্তু যিখন লিষ্ট হৈছে ইয়াতে 48খন কলেজ আৰু 50খন মাত্ৰ জুনিয়ৰ কলেজ ষ্টেটাছৰ শিক্ষানুষ্ঠানৰ লিষ্ট হৈছে। আৰু বহু কলেজ প্ৰায় 12খন কলেজ আৰু প্ৰায় 20ৰ পৰা 25খন হায়াৰ ছেকেণ্ডাৰী লেভেলৰ শিক্ষানুষ্ঠান বাদ পৰি ৰৈছে। এই আটাইখিনি ভেঞ্চাৰ স্কুলকে বা ভেঞ্চাৰ শিক্ষানুষ্ঠানক নিযুত মইনা আঁচনিৰ অন্তৰ্ভুক্ত কৰি, যিহেতু ছাত্ৰ ছাত্ৰীসকল ভেঞ্চাৰ নহয়, শিক্ষানুষ্ঠানখন ভেঞ্চাৰ বা শিক্ষকসকল ভেঞ্চাৰ হৈ আছে, ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এই বৈষম্য নাৰাখি সকলোবোৰ ভেঞ্চাৰ ছাত্ৰ ছাত্ৰীকে নিযুত মইনা যিটো আঁচনি, এই আঁচনি অন্তৰ্ভুক্ত কৰি চৰকাৰে তেওঁলোককো লাভান্বিত কৰিব বুলি আমি সদৌ অসম অপাৰগিত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা চৰকাৰ আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি আলোচনাটো খুব ফলপ্ৰসূ হৈছে আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি আজি খুব ভাল লাগিছে। তেখেতে আমাৰ গোটেই কথাখিনি হৃদয়গম কৰি লৈছে। কিন্তু তেখেতে আমাক কথাখিনি গোটেইখিনি বুজ লৈ পেলাই তেখেতে বিভাগৰ লগত আলোচনা কৰি লগতে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো আলোচনা কৰি এটা ভাল সিদ্ধান্ত লৈ পেলাই 15 আগষ্টৰ ভিতৰত আমাৰ সমস্যাখিনিৰ ক্ষেত্ৰত কি ফল, সেই ফলটো তেখেতে প্ৰকাশ কৰিম বুলি আজি আমাক কৈছে। আমি আশা কৰিম শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত আমাক সহায় কৰি 15 তাৰিখে আমাৰ এটা ভাল ৰিজাল্ট ওলাব আৰু আমি সেইটোৱে আশা কৰিছোঁ। আমাৰ প্ৰথম দাবী আছিলে যে আমাৰ টিউটৰৰ পৰা টিচাৰ কৰিব লাগে, সেইটোৱে আমাৰ মূল দাবী আছিল। তাৰ লগতো আনুষংগিক আৰু কিছু দাবী আছিল, সেই দাবী গোটেইখিনি কথা ডিছকাশ্যন কৰা হৈছে।
আলোচনাটো খুব ফলপ্ৰসূ হৈছে আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি আজি খুব ভাল লাগিছে। তেখেতে আমাৰ গোটেই কথাখিনি হৃদয়গম কৰি লৈছে, কিন্তু তেখেতে আমাক কথাখিনি গোটেইখিনি বুজ লৈ পেলাই তেখেতে বিভাগৰ লগত আলোচনা কৰি লগতে আপোনাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো আলোচনা কৰি এটা ভাল সিদ্ধান্ত লৈ পেলাই 15 আগষ্টৰ ভিতৰত আমাৰ সমস্যাখিনিৰ ক্ষেত্ৰত কি মানে ফল, সেই ফলটো তেখেতে প্ৰকাশ কৰিম বুলি আজি আমাক কৈছে। আমি আশা কৰিম মোৰ মানে শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত মানে আমাক সহায় কৰি 15 তাৰিখে আমাৰ এটা ভাল ৰিজাল্ট ওলাব আৰু আমি সেইটোৱে আশা কৰিছোঁ। আমাৰ প্ৰথম দাবী আছিলে যে আমাৰ টিউটৰৰ পৰা টিচাৰ কৰিব লাগে, সেইটোৱে আমাৰ মূল দাবী আছিল। তাৰ লগতো আনুষংগিক আৰু কিছু দাবী আছিল, সেই দাবী গোটেই